নমস্কাৰ, আজি হৈছে 11 ফেব্ৰুৱাৰী বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত আৰু কাৰ টাৰ্গেট এইবাৰ গৌৰৱ গগৈ। জনাইছো সবিশেষ খবৰ, এক ডাঙৰ খবৰ। ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ। গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে আৰু নিৰ্বাচনৰ পূৰ্বেই আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ। মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভিতৰৰ মানুহেই গৌৰৱৰ বিৰুদ্ধে ৰচিছে এক ভয়ংকৰ ষড়যন্ত্ৰ, যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা আৰু 3গৰাকী দেশৰক্ষীসহ এস্কৰ্ট প্ৰদান কৰা হৈছে গৌৰৱ গগৈক, আৰু যাতে পিছত বিজেপিক আঙুলি টোৱাব নোৱাৰে তাৰ বাবে এনেবোৰ কাম কৰা হৈছে আৰু নিৰ্বাচনক লৈয়ে ৰচা হৈছে এই ব্লু প্ৰিণ্ট। কংগ্ৰেছৰ নিজৰ মাজতেই পৰিকল্পনা কৰা হৈছে ৮৬ জাতীয় সামগ্ৰী দলিয়াব পাৰে গৌৰৱ গগৈক আৰু নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে গৌৰৱ গগৈ, আৰু কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে এয়া, আৰু এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। দিছপুৰ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰো কৰিছে আৰু ইয়াৰ লগতে 3গৰাকী লোকক ধাৰাবাহিক সোধপোছ অব্যাহত ৰাখিছে। সুনীল কানাকুলে আৰু সক্ষম মাৰৱা আৰু আদ্ৰিতা দাসক সোধপোছ কৰিছে আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতেই এই সমগ্ৰ কাণ্ড ফাদিল হ'ব আৰু ভয়ংকৰ আক্ৰমণ হ'ব পাৰে এইবাৰ গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বাঘে কেতিয়াও ঘাঁহ নাখায়, যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ, আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো সবিশেষ খবৰ, মই কাৰোলৈ কেতিয়াও ভয় নকৰোঁ, ফটো ভিডিঅ' লৈ যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ আৰু বাঘে কেতিয়াও ঘাঁহ নাখায়। অসমীয়া মানুহে মোক বহুত আশীৰ্বাদ দিলে আৰু এতিয়া মই বহুত সাহসী হৈ গ'লোঁ। বাংলাদেশী মুছলমানক মই অসমৰ পৰা গোটা মাৰি উলিয়াই দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অমিত শ্বাহ যেতিয়া চাইলেণ্ট হৈ থাকে তেতিয়া ভাবিব ধুমুহা আহি আছে, আৰু অমিত শ্বাহে কেতিয়াও মুখেৰে নকয়, হাতে কামে কৰে। আৰু মই কংগ্ৰেছত থাকোঁতেই বাংলাদেশ গৈছিলোঁ, বাংলাদেশৰ মৌলানাগৰাকী তৰুণ গগৈৰ ঘৰলৈও আহিছিল আৰু গৌৰৱে মানি ল'লে পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল আৰু ৰাৱালপিণ্ডিলৈ যোৱাৰ কথাটো তথ্যত নাছিল, নিজে কৈ দিলে গৌৰৱ গগৈয়ে। আৰু এইসমূহ তথ্য সংযোগ কৰি SITয়ে গৃহ মন্ত্ৰালয়লৈ পঠিয়াই দিব আৰু গৌৰৱ গগৈক মাতিবলগীয়া নাই, তেওঁ নিজেই কৈ দিলে সকলোবোৰ কথা। আৰু মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদিহে মোৰ বিৰুদ্ধে কোনো গোচৰ আছে তেন্তে সেয়া আদালতত প্ৰমাণ কৰক কংগ্ৰেছে। আৰু গৌৰৱ গগৈ ৰাৱালপিণ্ডি যোৱাটো পিকনিক বুলি এৰি দিছে একাংশই, আৰু মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম, আৰু SIR আহিলেই আকৌ কৰ্তন হ'ব সন্দেহজনক লোকৰ নাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ SIR সন্দৰ্ভত এক ডাঙৰ মন্তব্য। জনাইছো সবিশেষ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম, লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা, আৰু এয়া মাত্ৰ আৰম্ভণিহে। SIR আহিলেই আৰু নাম কৰ্তন কৰা হ'ব, আৰু SIRৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল। অভিযোগৰ পিছতে ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে। বিজেপি কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছে, আৰু বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য কৈছে যে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম, আৰু লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা, আৰু এয়া মাত্ৰ আৰম্ভণিহে। SIR আহিলেই আৰু নাম কৰ্তন কৰা হ'ব, আৰু SIRৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল, আৰু অভিযোগৰ পিছতেই ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ।
আৰম্ভ হ'ল বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য দুপৰীয়া 12 বজাৰ পিছতেই আৰম্ভ হৈছে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰু সহস্ৰাধিক মৌলবীৰ কোৰাণ পাঠো দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজিৰে পৰা আৰম্ভ হৈছে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য মুৰ্ছিদাবাদত বৃহৎ ইছলামিক ধৰ্মীয় সমাৰোহেৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে আৰু দুপৰীয়া 12 বজাৰ লগে লগে আৰম্ভ কৰা হৈছে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য বিধায়ক হুমায়ুন কবিৰৰ নেতৃত্বত সাজু হৈছে সকলো বিশাল কাৰ্যসূচীত অংশ ল'বলৈ আহিছে অৰ্থাৎ অংশ লৈছে 1200 মৌলবী মুফতি আৰু 1000ৰো অধিক মৌলবীয়ে একেলগে কৰিছে কোৰাণ পাঠ আৰু হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আৰম্ভ হৈছে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আল্লাহৰ নাম লৈ হিয়া উজাৰি শ্ৰমদান কৰিছে হাজাৰ হাজাৰ শ্ৰমিকে আৰু এই পৰ্যন্ত বাবৰি মছজিদৰ নিৰ্মাণৰ বাবে 10 কোটি টকা সংগ্ৰহ বুলি দাবী আৰু ইফালে বাবৰি মছজিদ নিৰ্মাণৰ বিৰোধিতা হিন্দু দল সংগঠনৰ বাবৰি মছজিদৰ সপোন দেখাসকল পচি যাব বুলি মন্তব্য যোগী আদিত্যনাথৰ আৰু কিয়ামত পৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণ নহ'ব বুলি কৈছিল যোগী আদিত্যনাথে তাৰ এদিনৰ পিছতেই বিশাল কাৰ্যসূচীৰে বাবৰি মছজিদ নিৰ্মাণ আৰম্ভ কৰা হৈছে আৰু আজিৰে পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত বাবৰি মছজিদৰ কাম আৰু মুৰ্ছিদাবাদত বৃহৎ ইছলামিক ধৰ্মীয় সমাৰোহেৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে আদালতত ৰাজনীতি নচলিব ৰাজনৈতিক দলক সক্ৰিয়নি এইবাৰ উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজনৈতিক দলক সক্ৰিয়নি উচ্চতম ন্যায়ালয়ৰ আদালতক ৰাজনীতিৰ আখিলা হিচাপে নলবলৈ সক্ৰিয়নি উচ্চতম ন্যায়ালয়ৰ আৰু বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাষ চাপিছিল CPM দল তাৰ পাছতে তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ আৰু আদালতৰ মজিয়াত ৰাজনৈতিক যুঁজ চলিবলৈ দিয়া নক'ব নিৰ্বাচন আহিলেই এনে বিষয় লৈ কিয় আহে আদালতলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰি বিপদত এতিয়া বিৰোধী দ্ৰুত শুনানিৰ বাবে দিয়া আবেদন অস্বীকাৰ এইবাৰ ন্যায়াধীশৰ পৰৱৰ্তী সময়ত দিন বাৰ নিৰ্ধাৰণ হ'ব বুলি সমালোচনা উচ্চতম ন্যায়ালয়ৰ আৰু ন্যায়াধীশ সূৰ্যকান্তে প্ৰতিটো দলক সকীয়ালে ৰাজনীতি নকৰিবলৈ আৰু ব্যক্তিগত আখেজৰ বাবে আদালতক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ৰাজনৈতিক দলক এইবাৰ সকিয়নি উচ্চতম ন্যায়ালয়ৰ আদালতক ৰাজনীতিৰ আখিলা হিচাপে নলবলৈ সকিয়নি আৰু বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাষ চাপিছিল CPM দল তাৰ পাছতেই তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR আসাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খন এটাকৈ লাইক কৰি ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ক জনাইছো সবিস্তাৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR আসাদুদ্দিন ওৱেইছিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR আসাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী হায়দৰাবাদত গোচৰ দিলে AIMৰ নেতা আসাদুদ্দিন ওৱেইছি ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ পাছতেই গোচৰ দিলে ওৱেইছিয়ে আৰু মুখ্যমন্ত্ৰীৰ হাতত বন্দুক লৈ থকা এটা ভিডিঅ' কৰিছিল সামাজিক মাধ্যমত শ্বেয়াৰ য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলিওৱা বুলি দাবী আৰু সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এনে হিংসামূলক পোষ্টৰ পাছতেই ওৱেইছিৰ এই ডাঙৰ পদক্ষেপ আৰু মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে বুলি মন্তব্য ওৱেইছিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াবহ ভাবুকি আখ্যা দিয়ে ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়া কাৰ্যক ৰোধৰ দাবী আৰু হায়দৰাবাদ আৰক্ষী আয়ুক্তক এনে কাৰ্য ৰোধৰ আহ্বান আসাদুদ্দিন ওৱেইছিৰ আৰু FIRৰ পাছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মই গ্ৰেপ্তাৰক ভয় নকৰোঁ গোচৰ দিছে যদি দি থাকিবলৈ দিয়ক আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR ৰুজু কৰিছে AIMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR আসাদুদ্দিন ওৱেইছিৰ